हेलो स्टूडेंट्स स्वागतम जनाइছোঁ आन এটা ভিডিঅ'লৈ সো আমি ল স্প্ৰিং লেসনটো পঢ়িছিলোঁ আনি চেনে লিখা আৰু আমি লেসনটোৰ ফাৰ্ষ্ট পাৰ্টটো অলৰেডি কমপ্লিট কৰি সেকেন্ড পাৰ্টটো পঢ়িছিলোঁ সো সেকেন্ড পাৰ্টটোৰ মুকেশৰ ষ্টৰীটো আমি পঢ়িছিলোঁ সিদিনাখন মুকেশৰ ষ্টৰীটোৰ হিডিংটো আছিল আই ৱান্ট টু ড্ৰাইভ এ কাৰ আৰু মুকেশে কয় কথা মুকেশে এজন মটৰ মেকানিক হ'ব বিচাৰে কিন্তু সি যিটো অঞ্চলত বাস কৰে সেই অঞ্চলটোত ল'ৰা ছোৱালী বা সকলো জনৰ মানুহে এটা কামেই কৰে সেইটো হ'ল বেংগল মেকিং খাৰু বনোৱা কামটো কৰে আৰু সিহঁতে যিটো ঠাইত বাস কৰে ফিৰোজাবাদ এই গোটেই ঠাইখনে খাৰু বনোৱা ইণ্ডাষ্ট্ৰীৰ কাৰণে বিখ্যাত আৰু মুকেশৰ লগতে প্ৰায় 20,000 ল'ৰা ছোৱালীয়ে সেই বেংগল মেকিং ইণ্ডাষ্ট্ৰীত কাম কৰিছিল একদম কম পোহৰত হাই টেম্পাৰেচাৰৰ এটা এনভাইৰনমেণ্টত য'ত কাম কৰি সেই ল'ৰা ছোৱালীবিলাক কম বয়সতে অন্ধ হৈ গৈছিল সো তাৰপিছত আমি মুকেশৰ বয়েকৰ কথা অলপ মুকেশৰ বয়েকজনী খুব ক্ষীণ আছিল আৰু দুৰ্বল আছিল আৰু তেওঁ ঘৰৰ গোটেই দায়িত্ব ল'ব লগা হৈছিল তাৰপিছত মুকেশৰ দেউতাকৰ বিষয়ে অলপমান কথা কয় ইয়াতে মুকেশৰ দেউতাক প্ৰথমতে এগৰাকী টেইলৰ হিচাপে কাম কৰিছিল তাৰপিছত বেংগল মেকাৰ হিচাপে কাম কৰিছিল কিন্তু তথাপিও তেওঁ এটা ভালকৈ ঘৰ বনাব নোৱাৰিলে লগতে নিজৰ ল'ৰা দুটাক পুতেক দুটাকো স্কুলত পঠাব নোৱাৰিলে সো এইখিনি একচুৱেলি মুকেশৰ দেউতাকৰ তেওঁৰ অকৃতকাৰ্যতা মানে তেওঁটো কৰিব নোৱাৰিলে যিটো তেওঁৰ একেবাৰে দায়িত্ব আছিল তোমালোকৰ যেনেকৈ মা দেউতাৰ প্ৰধান দায়িত্ব তোমালোক পঢ়া শুনা স্কোপখিনি দিয়া এটলিষ্ট বেলেগ নহ'লেও পঢ়া শুনাখিনি যাতে তোমালোকক প্ৰভাইড কৰিব পাৰে সেইটো তোমালোকৰ মা দেউতাৰ বেছিক দায়িত্ব অ'কে সো সেইবুলি তুমি আৰু ডিমাণ্ড কৰিব নোৱাৰা যে মোক কিয় চৰকাৰে দিছা গভৰ্ণমেণ্টত কি প্ৰাইভেটত কিয় দিয়া নাই তো সেই ধৰণৰ ডিমাণ্ড কৰিব নোৱাৰা সো চবৰে যিটো এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্ট বা যিটো পৰিৱেশত তোমালোকে বাস কৰা সেইমতে হ'ব কথাবিলাক সো ডিমাণ্ড কৰি লাভ নাই হয়নে সো আমি প্ৰায়ে আমাতকৈ ধনী মানুহবিলাকৰ লগত কম্পেয়াৰ কৰোঁ হয়নে তোমালোকে হয়তো তোমালোকৰ ওচৰত যদি যিবিলাক ধনী ল'ৰা ছোৱালী আছে সিহঁতে কি পিন্ধে কিহত যায় টিউশ্যনত স্কুলত কলেজত কি পিন্ধি যায় কি ব্ৰেণ্ডেড জোতা পিন্ধে কি ঘড়ী পিন্ধে কি মোবাইল ইউজ কৰে তো আমি প্ৰায়ে সেইবিলাক চাই আমি দুখৰে আমাৰ মা দেউতাই ইমানখিনি দিব পৰা নাই এনেকুৱাবিলাক ভাবোঁ হয়নে আৰু এতিয়া বৰ্তমান তোমালোকে চোৱা কাৰ কথা পঢ়ি আছোঁ আমি মুকেশৰ কথা পঢ়ি আছোঁ চাহেবৰ কথা পঢ়ি আছোঁ কিমান এটা ষ্ট্ৰাগলৰ মাজত সিহঁতে আছে তো তোমালোক কিমান লাকি এইখিনি যে তোমালোকে পাইছা খাদ্য বস্ত্ৰ ঘৰ লগতে শিক্ষা এইখিনি বস্তু যদি তোমালোকে পাইছা আৰু কি লাগে তোমালোকক আৰু এইখিনিৰ সহায়ত তোমালোকৰ বাকী যিটো জীৱন আছে এই জীৱনটো বহুতখিনি সুন্দৰ কৰিব পাৰিবা যদি ভালকৈ পঢ়া শুনা এতিয়া কৰা এতিয়াৰ সময়খিনি বেষ্ট সময় আৰু ক'ৰবাত 3-4 বছৰমান ভালকৈ পঢ়াৰ নামত দি দিয়া তাৰপিছত তোমালোকে নিজৰ ইচ্ছামতে নিজৰ ব্ৰেণ্ড এটা নিজে বনাব পাৰিবা কি পিন্ধা কি যোৱা এই গোটেইবিলাক বস্তু তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু সেইটোৰ কাৰণে তুমি এতিয়া নিজক প্ৰস্তুত কৰি তোলা বুজি পাইছানে সো আমি পাই আছিলোঁ মুকেশহঁতে কিমান ষ্ট্ৰাগল কৰি আছে মুকেশৰ ঘৰৰ পৰা কোনো ছাপৰ্ট নাই নোৱাৰেও দিব পইচা পাতি তথাপি সি এজন মটৰ মেকানিক হ'ব বিচাৰি আছে এটা গেৰেজত গৈ শিকি অ'কে মুকেশৰ আইতাকে আৰু কি কৈছিল তেওঁ অল পুৰণা মানুহ তেওঁ কৈছিল যে এইটো আমাৰ মেইন কাম যিটো কাম কৰাটো এতিয়াই দায়িত্ব আনকি মুকেশৰ আইতাকে নিজৰ হাজবেণ্ডকে অন্ধ হৈ যোৱা দেখিছে কম বয়সতে গম পাইছা তথাপি কিন্তু তেওঁ এইটো ক'ব নোখোজে নাতিয়েহঁতক যে এইটো কাম কৰিব নালাগে দেই বহুত কষ্ট ইয়াত বা এনেকুৱা বেলেগ কাম কৰ তো সেইটো কথা তথাপিও নকয় ট্ৰেডিশ্যনৰ প্ৰভাৱটো বহুত বেছি ইয়াতে মানে ট্ৰেডিশ্যনে কেতিয়াবা বহুত প্ৰব্লেম কৰে ধৰা তোমালোকৰ কোনোবা এজন ল'ৰা বা ছোৱালীৰ দেউতাকৰ এখন দোকান আছে বা এটা কোম্পানী আছে কিবা এটা আছে আৰু প্ৰতিষ্ঠান তো তাৰপিছত তেখেতে যদি ইচ্ছা বোলে মোৰ ল'ৰাটো বা ছোৱালীজনীও এই দোকানখন বা এই প্ৰতিষ্ঠানটো বা এই কোম্পানীটোৱে চলাওক কিন্তু ল'ৰাটো ধৰা সেইটো কৰিব মন নাই ল'ৰা বা ছোৱালীটোৰ বেলেগ এটা কিবা এইম আছে নিজৰ এটা এইম আছে লাইফটোত সেইটো দিশত মানে ছাকচেছফুল হ'ব বিচাৰে তো সেই ক্ষেত্ৰত মাক দেউতাকে যদি প্ৰেছাৰাইজ কৰে তেতিয়া ল'ৰা ছোৱালীটোৰ মনত বহুত বেছি নিগেটিভ প্ৰভাৱ এটা পৰে চ' সেইটো কাৰণ চবৰে নিজৰ এটা ইচ্ছা থাকে নিজৰ ইচ্ছামতে জীৱনটো কটাব বিচাৰে তো সেইটো যদি নহয় তেতিয়া প্ৰব্লেম হয় চ' মুকেশৰ ক্ষেত্ৰতো সেনেকুৱা আৰু তাৰ যিটো ইচ্ছা খুব ষ্ট্ৰং এটা ইচ্ছা মানে আমাৰ ইচ্ছা আৰু ইচ্ছাটো আমাৰ বহুত যায় কিন্তু ইচ্ছাবিলাক ষ্ট্ৰং হ'ব লাগে উইল পাৱাৰ যিটো ইচ্ছা শক্তি সেই শক্তিটো ষ্ট্ৰং হ'ব লাগে আৰু ইচ্ছা শক্তি ষ্ট্ৰং হোৱাৰ পিছত আমি সেইমতে যেতিয়া কাম কৰোঁ কষ্ট কৰোঁ তেতিয়া আমি আমাৰ যিটো ড্ৰিম সেই ড্ৰিমটো পাব পাৰোঁ এনেই ভাবি বিচনাত শুই কিনে ভাবি আছোঁ এদিন মই গায়ক হ'ম এদিন মই এক্টিং কৰিম ডেন্সাৰ হ'ম তো সেনেকৈ ভাবি থাকিলেতো তুমি হৈ নোযোৱা তো সেইটোৰ কাৰণে ডেডিকেশ্যন লাগিব কৰিব লাগিব প্লেনিং লাগিব
চ' সেইটো বস্তু লাগিব কিন্তু ইচ্ছা শক্তিটো কেনেকুৱা এনেই ইচ্ছাটো যায় হ'ব আৰু কিন্তু কষ্ট কৰিব নোৱাৰা তো তেনেকৈ আৰু একো নহয় চ' গ'ল এইদৰে মুকেশৰ কাহিনীটো আমি এতিয়া এগৰাকী ছোৱালীৰ বিষয়ে পাম এতিয়ালৈকেতো দুজন ল'ৰাৰ বিষয়ে পালোঁ এই ষ্টৰিটো তেতিয়া এগৰাকী ছোৱালীৰ চাওঁ আমি কেনেকুৱা এজনী ছোৱালীক ৰিপ্ৰেজেণ্ট বা ডেপিক্ট কৰিছে লেখিকাই তো ছোৱালীজনীৰ নাম হ'ল সবিতা এ য়ং গাৰ্ল ইন এ ড্ৰাপ পিংক ড্ৰেছ চিটছ এলংচাইড এন এল্ডাৰলি ওমেন চ' সবিতা এগৰাকী য়ং গাৰ্ল আৰু বেছি বয়সৰ ছোৱালী নহয় তো পিংক কালাৰৰ ড্ৰাপ মানে ডিছকালাৰ্ড মানে কালাৰ যোৱা পিংক কালাৰৰ ড্ৰেছ এগৰাকীতে এযোৰতে পিন্ধি আছিল চিটছ এলংচাইড এন এল্ডাৰলি ওমেন এগৰাকী বয়সীয়াল তিৰোতাৰ ওচৰত তাই বহি আছিল শ্বল্ডাৰিং পিচেছ অফ গ্লাছ আৰু গ্লাছৰ টুকুৰা যোৰা লগাই আছিল অ'কে এজ হাৰ হেণ্ডছ মুভ মেকানিকেলি লাইক দ্য টাংছ অফ এ মেচিন আৰু তাইৰ হাতখন একদম মেচিনৰ যিবিলাক টাংছ থাকে মানে কিছুমান থাকে দিয়া যদি এই হেৰিত চ' মেচিনৰ কিছুমান এনেকুৱা থাকে টাংছ তোমালোকে যদি এই ধান বনা কল বা এইবিলাকত দেখিছা তেতিয়া দেখিবা আৰু কেনেকৈ কিছুমান লোহাৰ থাকে এনেকুৱা যিয়ে অট'মেটিকেলি কামবিলাক কৰি থাকে আৰু মেচিনটো ষ্টাৰ্ট হোৱাৰ পিছত ধৰা ধানখিনি এটা মেচিনত এনেকৈ গ'ল তাৰপিছত গুচি গ'ল এনেকৈ চ' তাইৰ হাত দুখন যেন মেচিনৰ দুটা অংশ হয় এনেকুৱা আছিল তো সেনেকৈ এটা স্পীডত আৰু আছিল আই ৱাণ্ডাৰ ইফ চি নিউজ দ্য চেংটিটি অফ দ্য বেংগল চি হেল্পছ মেক আৰু লেখিকাই ভাবিছে যে মই নাভাবোঁ তাই যে এই যিটো বেংগল বনাই আছে খাৰু বনাই আছে ইয়াৰ যিটো চেংটিটি হলিনেছ বা পবিত্ৰতা মানে ইণ্ডিয়ান ছ'চাইটিত খাৰুৰ যিটো পবিত্ৰতা বা খাৰুৰ যিটো এটা ভেলু এই ভেলুটো কিমানখিনি সেইটো হয়তো তাই নাজানিবই ইট চিম্বলাইজেছ এন ইণ্ডিয়ান ওমেন চুহাগ অস্পিচিয়াছনেছ ইন মেৰেজ চ' খাৰুৱে এগৰাকী ইণ্ডিয়ান তিৰোতাৰ তেওঁ যে মেৰিড বিয়া হৈছে বা বিয়াৰ এটা চিন হিচাপে দেখায় বহুত জেগাত এইটো কিন্তু বৰ্তমান সময়ত আজিকালি খাৰু পিন্ধা দেখাই নাযায় ছোৱালী হওক তিৰোতাই হওক অ'কে লাহে লাহে খাৰুৰ ট্ৰেডিশ্যনটো গৈ আছে কিন্তু ইণ্ডিয়ান ছ'চাইটিত ট্ৰেডিশ্যনেলি কিন্তু খাৰুৰ যিটো ইম্পৰ্টেঞ্চ সেইটো বহুত বেছি অ'কে আমি হিন্দী মুভিবিলাকত বা অসমীয়া মুভিবিলাকত এইবিলাক দেখি আহিছোঁ খাৰুৰ যিটো ইম্পৰ্টেঞ্চ বা এতিয়াও কইনাবিলাকে পিন্ধে পিছত নিপিন্ধিলেও চ' ইট উইল ডন অন হাৰ ছাডেনলি ওৱান ডে ৱেন হাৰ হেড ইজ ড্ৰাপড উইথ এ ৰেড ভেল চ' এদিনাখন হয়তো হঠাতে তাৰ মূৰত এখন উৰণি আৰি দিয়া হ'ব ড্ৰাপ ৰেড ভেল মানে উৰণি ৰেড ড্ৰাপ মানে আৰি দিয়া চ' এখন উৰণি হয়তো তাইৰ মূৰত দি দিয়া হ'ব হাৰ হেণ্ডছ ডাইড ৰেড উইথ হেনা তাইৰ হাতত হেনা ৰঙা হেনা লগাই দিয়া হ'ব এণ্ড ৰেড বেংগলছ ৰোল্ড অন টু হাৰ ৰিষ্ট আৰু তাইৰ ৰিষ্ট মানে এইখিনি হাতৰ পৰা এইখিনি যে কিলাকুটি সেইখিনিলৈকে যিখিনি কয় ৰিষ্ট গম পোৱা নহয় ৰিষ্টখিনি তো য'ত খাৰু পিন্ধে আৰু চ' গোটেই হাতখনত মানে কি খাৰু পিন্ধাই দিয়া হ'ব চি উইল দেন বিকাম এ ব্ৰাইড আৰু এইদৰে তাই হৈ পৰিব কি এগৰাকী কইনা আচ্ছা কইনাৰ ইংৰাজী ব্ৰাইড দৰাৰ ইংৰাজী কি তেতিয়াহ'লে জানানে তুমি নাজানা নেকি অ'কে ঠিক আছে যিসকলে নাজানে তেতিয়াহ'লে তোমালোকৰ পানিছমেণ্ট দিয়া হ'ব অ'কে তো জানিলে ক'বা আৰু দৰাৰ ইংৰাজী কি চ' লাইক দ্য অল্ড ওমেন বিচাইড হাৰ হু বিকেম এন ওৱান মেনি ইয়াৰ্ছ এগো চ' এদিনাখন হয়তো মানে ইয়াতে এনেকৈ ক'লে যে এই ছোৱালীগৰাকী যিজনে আজি খাৰু বনাইছে তাই হয়তো এদিন কি হৈ পৰিব কইনা হৈ পৰিব মানে কইনা তাইক বনাই দিয়া হ'ব আচলতে আজিকালি ছোৱালীবিলাকৰতো অপশ্যন থাকে নিজৰ চিলেকশ্যনৰ ল'ৰা চাই বা মাক দেউতাকেও চালে অকণমান হ'লেও ছোৱালীজনীক কি দিয়ে স্ক'প এটা দিয়ে যে ল'ৰাটো ভালনে বেয়া কথা এটা পাতি ল ঠিকে আছে নে চাই ল কিন্তু আগৰ দিনত এনেকুৱা নাছিল মাক দেউতাকে কোনোবা এটা ল'ৰা চাব আৰু ছোৱালীটোৰ কাৰণে ক'ব যে আমি এটা ল'ৰা চাইছোঁ বিয়া হৈছে আৰু ছোৱালীজনী হৈ যাব লাগিছিল চ' খুব প্ৰব্লেমেটিক দিন আছিল তেতিয়া ভাগ্য আহি পৰিছিল আৰু কাৰোবাৰ ভাগ্যত পৰিছিল ভাল কাৰোবাৰ ভাগ্যত পৰিছিল বেয়া এনেকুৱা তো সেইদৰে তাইক এদিন হয়তো কইনা বনাই দিয়া হ'ব যিদৰে লাইক দ্য অল্ড ওমেন বিচাইড হাৰ হু বিকেম ওৱান মেনি ইয়াৰ্ছ এগো যিগৰাকী কাষত তিৰোতা হৈছিল সেইগৰাকীও বহুত বছৰ আগতে কইনা হৈছিল বিয়া হৈছিল বহু বছৰ আগতে এতিয়া ইয়াতে এই যে এগৰাকী হ'ল য়ং গাৰ্ল বিয়া হোৱা নাই আৰু কাষত এগৰাকী তিৰোতা বিয়া হোৱা চ' এই দুয়োগৰাকীৰ মাজত এইটো কথাই লিখিকাই ক'ব খুজিছে যে আমাৰ বৰ্তমান ছ'চাইটিখনত কেনেকুৱা বা আগৰ পৰা চলি আহিছে এটা কথা যে ছোৱালীবিলাকৰ দুটা ষ্টেজ থাকে লাইফত মেইনলি এটা বিফ'ৰ মেৰেজ এটা আফটাৰ মেৰেজ যিটো আমাৰ ইণ্ডিয়ান ছ'চাইটিত ছোৱালীবিলাক বিয়া হৈ কিনে এখন বেলেগ ঘৰত যায় চ' দুখন ঘৰৰ হয় তো এইটো এটা বেলেগ লাইফ হৈ যায় পিছত গৈ কিনে অলপ হ'লেও চেঞ্জ হয় বিভিন্ন এটা
ট্ৰেন্সফৰ্মেশ্যন এটা আহি যায় আৰু এটা এখন নতুন ঘৰত যে এডজাষ্ট যোৱা বিভিন্ন কথা আহি পৰে চ' বা বহুতে এনেকুৱা ভাবে যে আগৰ যিখন ঘৰত আছিল মাক দেউতাকৰ তাতকৈ অলপ হ'লেও এটা বেটাৰ এটা পাব আৰু যে ছোৱালীগৰাকী দায়িত্ব লোৱা মানুহ এজন থাকিব তেনেকুৱা এটা কথা আমাৰ ছ'চাইটিত আছে চ' সেইবাবে ছোৱালীজনীৰ কাৰণে দৰাতে চালে দৰাটো কিবা কি কৰে সেইটো চাই বা কি কৰি আছে তো এইটো বস্তু ইম্পৰ্টেণ্ট বিকজ তাই দায়িত্বটো কোনোবা এজন বেলেগে ল'ব মানে এনেকুৱা এটা ভাবা যায় যে লোৱাৰ পিছত আৰু ছোৱালীজনীৰ লাইফটো অলপ হ'লেও ভাল হ'ব আগতকৈ কিন্তু ইয়াতে এইটোৱে বুজাব যে এই ছোৱালীগৰাকীৰ লগত যিগৰাকী তিৰোতা আছে তাইৰো বহুত বছৰতে বিয়া হৈছিল কিন্তু হোৱাৰ পিছতো বৰ্তমান কোনো চেঞ্জ নাই সেই যিটো দুখীয়া বা একদম উইক এটা অৱস্থা আছিল সেই বস্তুটো এতিয়াও সেনেকৈয়ে আছে শ্বি ষ্টিল হেজ বেংগলছ অন হাৰ ৰিষ্ট সেই তিৰোতাগৰাকীৰ হাতত এতিয়াও খাৰু আছে বাট ন' লাইট ইন হাৰ আইজ কিন্তু তাইৰ চকুত বৰ্তমান কোনো উজ্জ্বলতা নাই ইয়াত ন' লাইট মানে কোনো উজ্জ্বলতা নাই বুজাইছে তাই তিৰোতাগৰাকীৰ চকুত লাইট জ্বলাৰ কথা কোৱা নাই চ' ইয়াতে কি কৈছে যে মানে কি চকুত উজ্জ্বলতা নাই মানে কি চি ইজ নট হেপ্পী তাই হেপ্পী নহয় কি কয় তাই এক বক্স চেৰভাৰ খানা আবি নেই খায়া তো তাই এসাঁজো ভাত ভালকৈ খাই পোৱা নাই তো তোমালোকে যে শুনি আছা এতিয়া তোমালোকে কোৱাচোন আজি ভাত ভালকৈ খাইছানে কেইবাৰ খালা এতিয়ালৈকে বা ডেইলি তোমালোকে কেইসাঁজ খোৱা ভাত অ'কে তিনি সাঁজ খাই আছোঁ আমি সকলোৱে কিমান লাকি আমি পেট ওলাই গ'ল ন এতিয়া পেট কমাবৰ বাবে মই জিমত যাব লগা হৈছে আৰু তোমালোকৰো চাগে বহুতে এনেকৈ পেট কমাবৰ বাবে খাই পেটটো ওলাই গ'ল এতিয়া আৰু সৰাবৰ কাৰণে যাব লগা হৈছে কিন্তু এওঁলোকৰ দৰে মানুহবিলাকে তিনি সাঁজটো দূৰৰ কথা এসাঁজ খাবই নাপায় ভালকৈ চ' ইন এ ভইচ ড্ৰেইনড অফ জয় চ' তেখেতে তিৰোতাগৰাকীয়ে ক'লে মানে এনেকুৱা এটা মাতত ক'লে যিটো মাতত কোনো হেপিনেছ নাই কোনো ফূৰ্তি নাই এনেকৈ ক'লে চি হেজ নট এনজয়ড ইভেন ওৱান ফুল মিল ইন হাৰ এণ্টায়াৰ লাইফ টাইম এইটো চোৱা বিখ্যাত লাইন এটা বিখ্যাত নহয় মানে এটা ডাঙৰ লাইন এটা ক'লে ইয়াতে লেচনটো মানে পাৰ্চপেক্টিভত যদি চাব যাওঁ আমি চি হেজ নট এনজয়ড ইভেন ওৱান ফুল মিল ইন হাৰ এণ্টায়াৰ লাইফ টাইম তাই আজিলৈকে গোটেই জীৱনটোত এসাঁজ ভাতো পেট পূৰাই খাই পোৱা নাই আৰু আমি কিমান লাখবাৰ খালোঁ বা এতিয়ালৈকে পেট পূৰাই চ' এতিয়ালৈকে এসাঁজো খাই পোৱা নাই পেট পূৰাই প্ৰত্যেকবাৰে যদি খাই অলপমান পেটটো মানে খালী ৰৈ যায় আৰু সেনেকৈ মস্ত ভোক লগাৰ পিছত পেট খালী ৰাখি কিনে খাবাচোন তুমি কেনেকুৱা লাগে তেতিয়া পেইনটো বুজি পাবা তো দ্যাটছ হোৱাট চি হেজ ৰিভড চ' এইটোৱে হ'ল তেওঁৰ ফলাফল তেওঁ জীৱনটোত এই ফল পালে কাম কৰি বিয়া হয় তাৰপিছতো ফল হ'ল এইটো যে আজিলৈকে তেওঁৰ জীৱনটোত এসাঁজো ভালকৈ খাই পোৱা নাই হাৰ হাজবেণ্ড এণ্ড অল্ড মেন উইথ এ ফ্ল'য়িং বিয়াৰ্ড চেইজ তেওঁৰ তিৰোতাগৰাকীৰ যিগৰাকী গিৰিয়েক এগৰাকী বয়সীয়াল মানুহ তেওঁৰ বহুত দীঘল দাঢ়ি আছিল তেওঁ কি কয় আই ন' নাথিং এক্সেপ্ট বেংগলছ অল আই হেভ ডান ইজ মেক এ হাউচ ফৰ দ্য ফেমিলি টু লিভ ইন যে মই খাৰু বনোৱাৰ বাহিৰে বেলেগ নাজানো মানে অলপ লেভেলত কৈছে আৰু অহংকাৰত কৈছে মই খাৰু বনোৱাৰ বাহিৰে একো নাজানো আৰু মানে সেইটো যেন বহুত ডাঙৰ বস্তু হৈ জানে আৰু সি অলপ অহংকাৰত কৈছে কথাটো যে মই কিন্তু এটা ঘৰ বনাইছোঁ য'ত আমাৰ ঘৰটোৱে মানুহে থাকিব পাৰে পৰিয়ালটো থাকিব পাৰে চ' তেওঁ যেতিয়া অহংকাৰত বা গৌৰৱত কৈছে যে মই এটা ঘৰ বনাইছোঁ য'ত মানুহখিনি আমাৰ ফেমিলিটো থাকিব পাৰে মানে কি বুজায় যে তেওঁৰ ওচৰে পাজৰে মানুহখিনি এটা ঘৰো বনাব পৰা নাই আৰু সেইটোৱেই ট্ৰুথ মানে ওচৰে পাজৰে মানুহখিনিয়ে ভাল ঘৰ এটা বনাব পাৰে তেওঁ ঘৰ এটা বনাইছে গতিকে সেইখিনিয়ে বহুত ডাঙৰ বস্তু কিন্তু ভালকৈ হ'লে খাব নোৱাৰে চ' হিয়াৰিং হিম তেওঁৰ কথাখিনি শুনি ওৱান ৱাণ্ডাৰ্ছ এজনে হয়তো ভাবিব ইফ হি হেজ ৰিচিভড হোৱাট মেনি হেভ ফেইলড ইন দিয়াৰ লাইফ টাইম যেন তেওঁ এটা এনেকুৱা সফলতা লাভ কৰিছে ঘৰটো বান্ধি যিটো হয়তো গোটেই জীৱনটোত কোনেও মানে ওচৰ পাজৰৰ বহুতে লাভ কৰা নাই হি হেজ এ ৰুফ অভাৰ হিজ হেড এটলিষ্ট তেওঁৰ মূৰৰ ওপৰত এখন মুধচ বা চালি এখন আছে দ্য ক্ৰাই অফ নট হেভিং মানি টু ডু এনিথিং এক্সেপ্ট কেৰি অন দ্য বিজনেছ অফ মেকিং বেংগলছ নট ইভেন ইনাফ টু ইট ৰিংছ ইন এভৰি হোম তো ফিৰোজাবাদৰ সেই পৰিয়ালবিলাক প্ৰত্যেকটো পৰিয়ালতে একেটাই কথা যে তেওঁলোকে কষ্ট কৰে দিনৰ দিনটো আৰু সেই কষ্ট কৰিও তেওঁলোকে এসাঁজ ভাতো ভালকৈ গোটাব নোৱাৰে আৰু আনকি তেওঁলোকে বেলেগ এটা কাম কৰিবৰ কাৰণে তেওঁলোকৰ সাহস বা চিন্তা মূৰত নাহে আৰু এই বস্তুটো ফিৰোজাবাদত থকা প্ৰত্যেকটো ফেমিলিতে মানে কেনেকুৱা তেওঁলোকে বহুত অশান্তি আছে তাতে কাম কৰি কিন্তু তেওঁলোকে অল্টাৰনেটিভ কিবা অপশ্যনত ল'ব পৰা অৱস্থাত তেওঁলোক বৰ্তমান নাই দ্য য়ং মেন ইক' মানে ফ'ল' কৰা ইক' মানে ৰিপিট কৰা বা ফ'ল' কৰা বুজায় বুজিতো পোৱা ইক' ধনী হোৱা যিটো ইক' বিভিন্ন ক্ষেত্ৰত শব্দটো ব্যৱহাৰ হয় তোমালোকে যেতিয়া মন্দিৰ বা এনেকুৱা মছজিদৰ ভিতৰত গৈ কিনে যেতিয়া কিবা এটা ক'বা সেইটো ইক' হয় যে বাৰে বাৰে আহি যায় এনেকুৱা টাইপৰ
দ্য য়ং মেন ইকো দ্য লেমেণ্ট অফ দেয়াৰ এল্ডাৰ্ছ। আৰু এই সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে, ডাঙৰ মানুহবিলাকৰ যিটো লেমেণ্ট মানে দুখ, চৰো, সেই বস্তুটো এই নতুনখিনিও ফ'ল' কৰে। ডাঙৰখিনিও দুখত আছিল, এতিয়া সৰুখিনিও দুখত থাকিব যায়, আৰু উপায় নাই, সেইটো কামেই কৰিবলৈ বাধ্য। লিটিল হেজ মুভড উইথ টাইম ইট ছিমছ ইন ফিৰোজাবাদ। লিটিল, এতিয়া লিটিলটো কি বুজায় মনত আছেনে? ডিটাৰমিনাৰ্ছত পাইছিলে যে লিটিল, এ লিটিল, ডি লিটিল। লিটিল মানে কি বুজায়? ঠিকে ভাবিছা তুমি, কিছুমানে আকৌ ভুলো ভাবিছা। চ' লিটিল মানে প্ৰায় নায়েই বুজায়, প্ৰায় নায়েই মানে অলমষ্ট নাই। তো লিটিল হেজ মুভড উইথ টাইম, সময়ৰ সৈতে যেন একোৱে সলনি হোৱা নাই ফিৰোজাবাদত। সময়ৰ সৈতে সকলোবিলাক ঠায়ে সলনি হৈ যায়। তোমালোকৰ ওচৰৰে গাঁওখন, তোমাৰ নিজৰ গাঁওখন, ওচৰৰ টাউনখন, তুমি আজিৰ পৰা 5 বছৰ আগতকৈ বহুত চেঞ্জ দেখিছা। আজি চাই লোৱা, আজি ফটো মাৰি থৈ দিয়া তোমালোকৰ ঘৰখন, দেখিবা 5 বছৰ পিছত ইয়াত বহুতখিনি চেঞ্জ আহিছে। তোমালোকৰ ৰাস্তাটো ফটো মাৰি থোৱা, চেঞ্জ আহিব। চ' কিন্তু ফিৰোজাবাদত সময়ৰ লগত একোৱেই চেঞ্জ হোৱা নাই, একেই আছে, একেই দুখীয়া মানুহ, একেই ভাঙা চিঙা ঘৰ। ইয়াৰ্ছ অফ মাইণ্ড নাম্বিং টইল। মাইণ্ড নাম্বিং টইল মানে হাৰ্ড লেবাৰ, কঠোৰ পৰিশ্ৰম। হেভ কিল্ড অল ইনিচিয়েটিভ এণ্ড দ্য এবিলিটি টু ড্ৰিম। এই যিটো বছৰ বছৰ ধৰি চলা কাৰ্য, এই চলা কাৰ্যটোৱে এই মানুহবিলাকৰ যিটো ইনিচিয়েটিভ, নতুনকৈ কিবা এটা কৰাৰ যিটো এটা উদ্যম, সেই বস্তুটো সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাইছে। এতিয়া লিখিকাই সিহঁতক এটা উপদেশ দিব বা এডভাইচ এটা দিব। ৱাই নট অৰ্গেনাইজ ইউৰ চেল্ফ ইনটু এ কোঅপাৰেটিভ। যে তোমালোকে এটা গ্ৰুপ নোখোলা কিয়, এটা সংগঠন বা এনেকুৱা টাইপৰ নোখোলা কিয়? I ask a group of young men who have fallen into the vicious circle of middlemen who trap their fathers and forefathers. Vicious মানে হ'ল ক্ৰুৱেল। চ' মই এনেকুৱা ডেকা ল'ৰাকেইটামান সুধিলোঁ যে তোমালোকে লগ হৈ কিনে এটা গ্ৰুপ নোখোলা কিয়? আৰু এই ল'ৰাকেইটাৰ মানে বাপেকহঁত মানে সম্পূৰ্ণৰূপে ট্ৰেপ হৈ গৈছে, জালত ফচি গৈছে। কাৰ জালত ফচি গৈছে? মিডিলমেন কিছুমানৰ, মানে মিডিলমেন মানে দালাল কিছুমান থাকে, মধ্যভোগী যিমান ব্যক্তি আৰু। চ' এই দালালবিলাক চবতে উপায় নাই আৰু, দালালে চবফালে নষ্ট কৰি আছে। চ' তুমি এটা কিবা পাব লাগে, সেইটো পাব লগা বস্তুটোত আৰু বেলেগ এজন মাজত সোমাই যায় কিনে তুমি পাব লগাতকৈ কমকৈ পোৱা। চ' ইভেন ইফ, যেতিয়া মানে তেখেতে কৈছিল যে তোমালোকে এনেকৈ গ্ৰুপ হোৱা, কিবা এটা কৰা, বেলেগ কিবা এটা কাম ভাবা এইটো কৰাতকৈ, তেতিয়া সিহঁতে কয়, কি কয়? ইভেন ইফ উই গেট অৰ্গেনাইজ, যদি আমি এনেকৈ লগ হওঁ ল'ৰা কেইটামান বেলেগ এটা কৰিম বুলি, উই আৰ দ্য ওৱানছ হু উইল বি হল্ড আপ বাই দ্য পুলিচ। যে আমাক কি কৰিব পুলিচে? হল্ড আপ, আমাক মানে ধৰি লৈ যাব পুলিচে। বিটেন, আমাক মাৰিব। ড্ৰেগ টু জেইল ফৰ ডুইং ছামথিং ইলিগেল, আৰু আমাক কিবা জেলত ভৰাই থৈ কিবা ইলিগেল কাম কৰাৰ কাৰণে। মানে পুলিচ মিলি আছে যে, মই কৈছিলোঁ আগতে ইণ্ডাষ্ট্ৰী মালিকৰ লগত। তো যদি সিহঁতে বেলেগ কাম কৰে, ইণ্ডাষ্ট্ৰী মালিকক পুলিচক ক'ব যে আপোনালোকে সিহঁতক উঠাই আনক, সিহঁতক কিবা ড্ৰাগছৰ বা মদৰ বা কিবা মুঠৰ বা ইলিগেল কিবা কাম কৰা বুলি সিহঁতক মিছাও আৰু। তোমালোকে ৱান্টেড ফিল্মখন চাইছানে ছলমান খানৰ? তাতে এনেকুৱা এটা কাম কৰে, এই বদমাছ পুলিচ এটাই কি কৰে, এটাক ধৰিব মন যায় ল'ৰা এটাক, তো ইচ্ছাকৈ সি পকেটত কিবা এটা ভৰাই দিয়ে, বদমাছি কৰি গাঞ্জা নে কিবা ভৰাই দিয়ে, আৰু দি কিনে কয় যে তোৰ পকেটত মোক আছে, তেনেকৈ কৈ কিনে কি কৰে, তাক এৰেষ্ট কৰে। চ' এই ধৰণৰ কাম কৰে পুলিচে তাতে। দেয়াৰ ইজ ন' লিডাৰ এমং দেম, ন' ওৱান হু কুড হেল্প দেম চি থিংছ ডিফাৰেণ্টলি। আৰু এই যিখিনি ফিৰোজাবাদৰ মানুহ আছিল, এইখিনিৰ মাজত কোনো লিডাৰৰ জন্ম হোৱা নাছিল, কোনো এজন লিডাৰ নাছিল, আৰু যাৰ ফলত সিহঁতক মানে নতুনকৈ আইডিয়া দিয়া, ভালকৈ কিবা এটা ৰাস্তা দিয়া মানুহৰ অভাৱ আছিল। চ' অকল এজন মানুহেও কেতিয়াবা হাজাৰজন মানুহৰ এটা ফ'ৰ্চ গঠন কৰিব পাৰে, কিন্তু সেই মানুহজন বহুত পাৱাৰফুল, ডিটাৰমাইণ্ড, তেওঁৰ ভাল জ্ঞানী মানুহ হ'ব লাগিব। যেনেকৈ মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, এইবিলাক লিডাৰ আছিল। চ' এজন লিডাৰ হ'ব লাগিলে তেওঁৰ বহুতখিনি কেপাচিটি থাকিব লাগিব, বহুতখিনি মানুহক তেওঁ চলাব পৰা হ'ব লাগিব, হয়। কিন্তু সেনেকুৱা লিডাৰ তেওঁলোকৰ নাছিল। দেয়াৰ ফাদাৰ্ছ আৰ এজ টায়াৰ্ড এজ দে আৰ। এই ল'ৰা ছোৱালীবিলাক যিমান ভাগৰুৱা, তেওঁলোকৰ দেউতাকবিলাকো ভাগৰুৱা, কাৰণ তেওঁলোকেও এই ইণ্ডাষ্ট্ৰীত কাম কৰি কৰি সোনকালে অন্ধ হৈ গৈছে, বেমাৰী হৈ গৈছে। দে টক এণ্ডলেছলি ইন এ স্পাইৰেল ডেট মুভছ ফ্ৰম পভাৰ্টি টু এপেথি টু গ্ৰীড এণ্ড টু ইনজাষ্টিছ। এই দেউতাকহঁতে ল'ৰা ছোৱালীবিলাকৰ মানে কি কৰে, জাষ্ট সিহঁতে কথা পাতি থাকে, মানে এতিয়া তেওঁলোকৰ আলোচনা কৰাৰ বাহিৰে, কথা পতাৰ বাহিৰে একো নাই আৰু, কাৰণ কষ্ট কৰি কৰি তেওঁলোকৰ দেহা এতিয়া পৰি গৈছে আৰু। চ' তেওঁলোকে জাষ্ট পভাৰ্টি মানে দৰিদ্ৰতাৰ পৰা এপেথি, দুখ লগা এটা অৱস্থা, তাৰপিছত গ্ৰীড, তাৰপিছত লোভ, ইনজাষ্টিছ, অন্যায়, এইবিলাকৰ বিষয়ে জাষ্ট কথাহে পাতিব পাৰে। তোমালোকৰ ওচৰে পাজৰে কিছুমান মানুহে দেখিবাচোন একো কাম চাম নকৰে, জাষ্ট দেশত কি হৈছে, কংগ্ৰেছে কি কৰিছে, বিজেপি কি কৰিছে, জাষ্ট এইবিলাক আলোচনা কৰি থকাৰ বাহিৰে তাত বাদে তেওঁলোকৰ একো নাই। একাপ চাহ খালে কাৰোবাৰ ঘৰত বহি পেপাৰখন অলপ চালে, আলোচনা কৰিলে, সমালোচনা কৰিলে, তাত বাহিৰে একো নাই। না সমাজৰ কিবা কাম কৰে, না ঘৰৰ বাবে কিবা কাম কৰে। তো এইবিলাক মানুহ
একো কামো নহয় সেইবুলি মই ইয়াতে কোৱা নাই দেই ইয়াতে কাৰণ এওঁলোকৰ মুকেশৰ যিটো হাতৰ যিটো অৱস্থা এইটো তেওঁলোকৰ মানে উপায় নাই আৰু তেওঁলোকে বেলেগ এটা ভাবিবই নোৱাৰিলে তেওঁলোকে জাষ্ট খাই থাকিবৰ কাৰণে জীয়াই থাকিবৰ কাৰণে এই কামটোৱে কৰিলে পঢ়া শুনাও নাছিল আৰু কৰি কিনে ল'ৰা ছোৱালীকেইটাকো পঢ়া শুনাত দিব নোৱাৰিলে ঘৰতেও ভালকৈ বনাব নোৱাৰিলে এনেকুৱা এটা অৱস্থা আছিল এতিয়া লিখিয়ে আমাক ক'ব লিছনিং টু দেম এওঁলোকৰ কথাবিলাক শুনি আই চি টু ডিষ্টিংক্ট ৱৰ্ল্ডছ চ' ইয়াতে লেখিকাই দুখন পৃথিৱী দেখা পাইছে মানে দুখন জগত দেখা পাইছে ফিৰোজাবাদত এখন সেই দুখীয়াখিনিৰ আৰু এখন এই দালাল পুলিচ MLA এইবিলাক গোটেইবিলাকৰ মানে য'ত এছাম থাকে খুব ধনী আৰু এছাম থাকে খুব দুখীয়া চ' ওৱান অফ দ্য ফেমিলি কট ইন এ ৱেব অফ পভাৰ্টি বাৰ্ডেন ৱেব অফ পভাৰ্টি মানে দৰিদ্ৰতাৰ জাল ৱেব মানে জাল ৱেবছাইট জাল ৱেব মানে জাল চ' এখন পৃথিৱী হ'ল সেই পৰিয়ালবিলাকৰ যিবিলাক পৰিয়াল দৰিদ্ৰতাৰ জালত ফাঁচি গৈছে বাৰ্ডেন বাই দ্য ষ্টিগমা অফ কাষ্ট মানে হ'ল জাতি ষ্টিগমা মানে হ'ল বোজা কাষ্টৰ মানে জাতিৰ যিটো বোজা এটা বেংগল মেকাৰ জাতিৰ যিটো মানে খাৰু বনোৱা মানুহৰ যিটো জাতি সেই জাতিৰ মাজত জাতিৰ যিটো এটা বোজা সেই বোজাটো লৈ কিনে তেওঁলোকে দুখীয়া হৈ থাকিব লগা হৈছে দ্য আদাৰ এ ভিচিয়াছ চাৰ্কল অফ দ্য চাহুকৰ্ছ আৰু আনখন জগত হ'ল চ' আনখন পৃথিৱী আছিল যিখিনি দ্য আদাৰ এ ভিচিয়াছ চাৰ্কল সেই ক্ৰুৱেল চাৰ্কলটো কাৰ আছিল চাহুকৰ্ছ মানে হ'ল মানি লেণ্ডাৰ যোনে টকা সুদত দিয়ে ধাৰত দিয়ে যে আৰু দ্য মিডল মেন মধ্যভোগীবিলাক দ্য পুলিচ দ্য কিপাৰ্ছ অফ ল আইন ৰক্ষাকাৰীবিলাক দ্য বিউৰ'ক্ৰেটছ মানে গভৰ্ণমেণ্ট অফিচিয়েলছবিলাক এণ্ড দ্য পলিটিচিয়ানছ আৰু মন্ত্ৰী MLA বিলাক চ' এওঁলোকে লগ হৈ এটা চাৰ্কল বনাই থৈ দিছে তেওঁলোক ধনী মানুহ আৰু বাকী যিখিনি মানুহ আছে তাত গোটেই দুখীয়া ফিৰোজাবাদত টুগেডাৰ দে হেভ ইম্প'জ দ্য বেগেজ মানেও তালিতে পেলাব বোজা বুজায় তো এই গোটেইখিনি এই বদমাছ চাৰ্কলটোৱে কি কৰিছে এটা বোজা তুলি দিছে অন দ্য চাইল্ড ডেট হি কেন নট পুট ডাউন দে সৰুতে ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত যেতিয়াই গম পোৱা হয় অলপ তেতিয়া সিহঁতৰ মূৰত যেন এটা বোজা আহি গৈছে যে সিহঁতে খাব যদি সিহঁতে তেতিয়াই বেংগল মেকিং ইণ্ডাষ্ট্ৰীত কাম নকৰে সিহঁতে খাবও নাপাব চ' সেয়ে কম বয়সতে সিহঁতে তাত কাম কৰিবলৈ যাব লগা হয় বিফৰ হি ইজ এৱেৰ যে বেবীটো যেতিয়া বা বাচ্চাটো অলপ ডাঙৰ হয় হি একচেপ্টছ ইট এজ নেচাৰেলি এজ হিজ ফাদাৰ তো সিহঁতৰ দেউতাকে যেনেকৈ সৰুৰ পৰাই সেইটো কামত ভাগ লৈছিল সিহঁতেও সৰুৰ পৰাই মানে সিহঁতে নেচাৰেলি যেনেকৈ কিছুমান বস্তু নেচাৰেলি তোমালোকে এতিয়া ফিল কৰিবাচোন যেনেকৈ মন্দিৰ বা মছজিদত সোমালেই চেণ্ডেলযোৰ যে আমি লগে লগে খুলি দিওঁ আৰু তাৰপিছত সোমাওঁ এই বস্তুটো কেনেকুৱা আমাৰ ট্ৰেডিশ্যনেলি কাৰোবাক দেখি বা এনেকৈ আমাৰ নেচাৰেলি আহিয়ে গৈছে এনেকুৱা বা কিছুমান বস্তু আমি একচেপ্ট কৰি লওঁ নেচাৰেলি যে ভাত খাব লাগে মানুহে ৰাতিপুৱা উঠি ব্ৰাছ কৰিব লাগে এনেকুৱা টাইপৰ বস্তু কিছুমান নেচাৰেলি আমাৰ মাজত আহি গৈছে চ' এই ধৰণে যে ফিৰোজাবাদত জন্মিলে বেংগল মেকিং কৰিব লাগে সেইটো কৰিয়ে খাব লাগে এই ধৰণৰ বস্তু এটা সৰুতে সিহঁতৰ মনত সোমাই যায় চ' সিহঁতে বেলেগ ভাবিবই টাইম নাপায় এতিয়া তোমালোক ফ্ৰী হয়নে তোমালোক এতিয়া ছেকেণ্ড ইয়াৰত পঢ়ি আছা তোমালোকৰ মনত কোনো বাৰ্ডেন নাই একদম এজন বা দুজনৰ কিবা থাকিবও পাৰে মই সেইটো কোৱা নাই কিন্তু মেক্সিমামৰ বাৰ্ডেন নাই কোনো এতিয়া ইয়াৰ পিছত তোমালোকে কিবা কামত সোমাবা কাম কৰা পঢ়িবা এইবিলাক বস্তু আছে বাৰু কিন্তু এতিয়ালৈকে তোমালোকে আৰু মানে বিভিন্ন চিন্তা কৰি থাকিব লগা হোৱা নাই হয়নে তোমালোকে নিজে পাবজিৰ কথা ভাবিছা কিবা বেলেগ ভাবিছা এইটো বেলেগ কথা বাৰু কিন্তু এনেই ভাবিব লগা হোৱা নাই তোমালোকে জাষ্ট এটাই কাম এতিয়া পঢ়িব লাগে কিন্তু মুকেশ দত্তৰ লগত সেনেকুৱা নাছিল সিহঁতৰ সেইটো আছিল সিহঁতে মানে কোনো ইনিচিয়েটিভ ল'ব পৰা নাছিল তোমালোকে এতিয়া বিভিন্ন হ'ব পাৰা হাই ছেকেণ্ডেৰী পিছত কি পঢ়িম অমুক কৰিম মোৰ কি হ'বৰ মন আছে কি পঢ়িলে কি হ'ব পাৰিম এইবিলাক চিন্তা তোমালোকে কৰিব পাৰা কিন্তু মুকেশ দত্তৰ তাতে সেনেকুৱা একো পৰিৱেশ নাছিল চ' টু ডু এনিথিং এলছ উড মিন টু দেয়াৰ চ' ফিৰোজাবাদত কোনোবা এটা ল'ৰা বা ছোৱালী যদি বেলেগ কিবা এটা কাম কৰিব বিচাৰিছে এক্সেপ্ট ফৰ মেকিং বেংগল মেকিঙৰ বাহিৰে তেতিয়াহ'লে সেইটো এটা দেয়াৰৰ নিচিনা হয় তোমালোকে যে দেয়াৰ দিয়া মাজে মাজে কিবা কিবি অমুক কৰিব লাগিব তমুক কৰিব লাগিব দেয়াৰ কিবা অমুক ড্ৰেছ পিন্ধি ফটো দিব লাগিব দেয়াৰ কৰা নে এইবিলাক দেয়াৰ তোমালোকে চ' এণ্ড ডেয়াৰিং ইজ নট পাৰ্ট অফ হিজ গ্ৰয়িং আপ আৰু ফিৰোজাবাদত জন্মা ল'ৰা ছোৱালীৰ কাৰণে ডেয়াৰিংটো এটা বিশেষত্ব নহয় মানে ডেয়াৰ কৰিব কোনো নোৱাৰে যদি কোনোবাই কৰেও ডেয়াৰ তাক নি পুলিচে বা কোনোবাই নি ভৰাই থৈ দিয়ে বা এনেকুৱা এটা এনভাইৰনমেণ্ট নাথাকে বা কোনোবা এটা ল'ৰা বা ছোৱালী যদি বেলেগ কিবা এটা হ'ব খোজে সিহঁতৰ মাক দেউতাকক গৈ এই মধ্যভোগী বা মিডিলমেনবিলাকে গৈ ফচাই দিব When I sense a flash of it in Mukesh, I am cheered. লেখিকাই কৈছে এতিয়া যে যেতিয়া তেওঁ মুকেশৰ মাজত এই দেয়াৰটো দেখা পায় সি যে নতুনকৈ কিবা এটা বেলেগ কাম কৰিব বিচাৰিছে তেতিয়া লেখিকাগৰাকীৰ মনত বহুত মানে হেপিনেছ আহি যায়
আই ৱান্ট টু বি এ মটৰ মেকানিক, সি বাৰে বাৰে কয়, ৰিপিট কৰি কয় যে মই মটৰ মেকানিক হ'ম। আৰু যেতিয়া তুমি এজন ল'ৰা বা ছোৱালীয়ে যেতিয়া কিবা এটা হ'ব খোজে আৰু সেইটো এটা ৰিপিটেডলি ক'ব পাৰে, তেতিয়াহ'লে গম পাবা তেওঁৰ সঁচাকৈ ইচ্ছা আছে সেই বস্তুটো হ'বৰ কাৰণে। কিন্তু মই ইচ্ছা আছে মেকানিক হ'ব, পালি হ'লোঁ ঐ এনেকুৱা টাইপত যদি কোনে কয় ন, তেতিয়াহ'লে এইটো কনফিডেঞ্চ নহয়। কিন্তু মুকেশৰ তাত সেই কনফিডেঞ্চটো তেওঁ দেখা পাইছিল, এটা চেলেঞ্জ লোৱাৰ ইচ্ছা তেওঁ তাত দেখা পাইছিল। কোনে লিখিকায়? চ' হি উইল গ' টু এ গেৰেজ এণ্ড লাৰ্ণ, বাট দ্য গেৰেজ ইজ এ লং ৱে ফ্ৰম হিজ ডিষ্টেঞ্চ হোম। তো ইয়াতে আৰু এটা কথা থাকিল, সি প্লেন কৰিছে যে মানে সি প্ৰথম কথা তাৰ গ'ল আছে, এটা এইম আছে, সেইটো হ'ল কি যে মটৰ মেকানিক হ'ব। 2 নম্বৰ কথা, যি কেনেকৈ হ'ব মটৰ মেকানিক? চ' সি এটা গেৰেজত যাব আৰু শিকিব। এতিয়া যিকোনো কামেই তুমি কৰিব টাৰ্গেট কৰা, দেখিবা তাৰ যে প্ৰব্লেম আহিব। এতিয়া প্ৰব্লেমটো হ'ল বাট দ্য গেৰেজ ইজ এ লং ৱে ফ্ৰম হিজ হোম, কিন্তু গেৰেজটো সিহঁতৰ ঘৰৰ পৰা দূৰত আছে আৰু সিহঁতৰ পৰা গাড়ী মটৰত যাব নোৱাৰি। চ' আমি ইমান দূৰত আছে গেৰেজটো, নাযাওঁ দে মই এনে শিকলোঁ ঐ। বা আমাৰ কিছুমানে কয় মোৰ জিম যাব ইচ্ছা আছিল, কিন্তু জিমটো দূৰত আছে যে নাযাওঁ, এনেকুৱা টাইপৰ। মোৰ গান শিকিব ইচ্ছা আছে, স্কুলখন অলপ দূৰত, স্কুলৰ টাইমটো ভাল নহয়, 3টা বজাত মস্ত ৰ'দ, নাযাওঁ। চ' এইবিলাক ইচ্ছাৰ কাম নাই। ইচ্ছা কৰাৰ পিছত আজি গৰম নাযাওঁ, আজি বৰষুণ নাযাওঁ, এনেকুৱা টাইপৰ কৰি থাকিলে সেই ইচ্ছাবিলাকৰ মানে ষ্ট্ৰেংথটো নাথাকে। অ'কে, চ' মুকেশ কিন্তু এনেকুৱা নহয়, সি কি কৈছে, আই উইল ৱাক, মই খোজকাঢ়িম। চ' সি বহুত দূৰলৈকে খোজকাঢ়ি যাব আৰু শিকিব। সি জোৰ দিছিল যে মই খোজকাঢ়িম। ডু ইউ অলছ' ড্ৰিম অফ ফ্লাইং এ প্লেন? চ' এতিয়া লেখিকাই সুধিছে জাষ্ট মানে তাক এটা চেক কৰাৰ কাৰণে যে ইয়াৰ সপোনটো ফিক্স নে ইয়াৰ নে দোধৰ মোধৰ আছে। ডু ইউ অলছ' ড্ৰিম অফ ফ্লাইং এ প্লেন, যে তুমি এখন প্লেন চলাব ইচ্ছা কৰা নেকি? কাক সুধিছে এইটো? মুকেশক সুধিছে, তুমি এখন এৰোপ্লেন চলাব ইচ্ছা কৰা নেকি? হি ছাডেনলি চাইলেণ্ট, হঠাৎ সি চাইলেণ্ট হৈ গ'ল, নীৰৱ হৈ গ'ল আৰু ক'লে ন', যে নহয়। ষ্টেয়াৰিং এট দ্য গ্ৰাউণ্ড, তলফালে চাই ক'লে যে নাই। এতিয়া সি নাই কওঁতে কেনেকুৱা মানে কি ভাবি কৈছে এইটো জাষ্ট লেখিকাই ক'ব আমাক। ইন হি স্মল মাৰ্মাৰ, সি যে মুখৰ ভিতৰতে ক'লে ন' বুলি, দেয়াৰ ইজ এন এম্বেৰেছমেণ্ট, তাত যেন কিবা এটা বিৰক্তি আছে। ডেট হেজ নট য়েট টাৰ্ণ ইন টু ৰিগ্ৰেট, যিটো এতিয়ালৈকে অনুশোচনাত পৰিণত হোৱা নাই। মানে কি কথা জানো? মানে তাৰ কথা হ'ল সি এখন গাড়ীহে চলাব পৰা নাই, সি এখন গাড়ী শিকিবই পৰা নাই। সি এজন মটৰ মেকানিক হোৱাটোৱেই বহুত দূৰৰ কথা। আৰু সিহঁতৰ যিটো অঞ্চলত সি বাস কৰে, সিহঁতত এৰোপ্লেন নাহেয়ে, ওপৰৰে এৰোপ্লেন নাযায়েই। তো তেনেকুৱা এটা পৰিৱেশত সি ইমান দূৰৰ কথা ভাবিবই নোৱাৰে। তাৰ কাৰণে এজন মটৰ মেকানিক হ'ব পৰাটোৱে বহুত ডাঙৰ কথা। অ'কে, হি ইজ কণ্টেণ্ট টু ড্ৰিম অফ কাৰ্ছ, সি গাড়ী এখন চলোৱা, গাড়ী এখন ভাল কৰাৰ সপোন দেখিয়ে বহুত বেছি কণ্টেণ্ট মানে হেপী, ছেটিছফাইড। দেয়াৰ হি ইজ হাৰ্টলিং ডাউন দ্য ষ্ট্ৰীটছ অফ হিজ টাউন, যিবিলাক গাড়ী সি মাজে মাজে সিহঁতৰ ৰাস্তাৰে যোৱা দেখা পায়, সেইকেইখন দেখি ভাবেই ময়ো যদি গাড়ী চলাব পাৰিলোহেঁতেন, ময়ো যদি ভাল কৰিব পাৰিলোহেঁতেন, তাৰ সেনেকুৱা মনত আহে। ফিউ এয়াৰপ্লেনছ ফ্লাই অভাৰ ফিৰোজাবাদ, এইবাৰ আকৌ পাইছানে? ফিউ মানে একদম নায়েই বুজায়। চ' ফিউ এয়াৰপ্লেনছ ফ্লাই অভাৰ ফিৰোজাবাদৰ আকাশত এৰোপ্লেন নুৰেই। গতিকে সেই সপোন তাৰ কেনেকৈ আহিব, হয়নে নাই? যেতিয়া কিবা এটা বস্তু দেখে তেতিয়াহে সেই বস্তুটোৰ প্ৰতি আমাৰ ইচ্ছা বা এনেকুৱা কিবা আহিব পাৰে। সি এনেকুৱা এৰোপ্লেন দেখাই নাই, যি 2-এখন গাড়ী যাই থাকে সেইকেইখন দেখিয়ে তাৰ মনত অলপ ইচ্ছা এটা আহিছিল আৰু সি সেইমতে প্লেনো কৰিছে। তো লাইফত আমি এনেকুৱা প্লেন কৰিব লাগে যিটো আমি এটলিষ্ট ভাবিব পাৰোঁ এইটো যে এইটো হ'ব পাৰিম চাগে। তো বহুত ডাঙৰ এইম এটা, আৰু চবেই আৰু এতিয়া তুমি বোলে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ হ'ম, এনেকুৱা বহুত কথা আহি পৰে, বেকগ্ৰাউণ্ডৰ পৰা বিভিন্ন কথা আহি পৰে। চ' এনেকৈ আৰু চবৰে কাৰণে কিছুমান ড্ৰিম ঠিক নহয় আৰু তুমি তেতিয়া সৰু ড্ৰিম ল'ব লাগিব কিবা এটা বিষয়ত যাব খুজিলে, বুজি পাইছা? চ' এইদৰে আমি মুকেশৰ ষ্টৰিটো পঢ়িলোঁ। মুকেশৰ পৰা আমাৰ শিকিব লগা বহুত কথা আছে। তাৰ যিটো উইল পাৱাৰ, তাৰ যিটো ডিটাৰমিনেশ্যন, তাৰ যিটো প্লেনিং, তাৰ যিটো মানে ডিজায়াৰ কিবা এটা কৰাৰ, কিবা এটা নতুন কৰাৰ, সেই বস্তুটো আমি তাৰ পৰা শিকিব লগা আছে। এনেই ট্ৰেডিশ্যনেলিতো বহুতেই যাই থাকোঁ, আমি ট্ৰেডিশ্যন ফ'ল' কৰি থাকোঁ, কিন্তু আউট অফ ট্ৰেডিশ্যন মানে নদীৰ সোঁতৰ পৰা আউটত গৈ, ছাইডত ওলাই গৈ কিনে কিবা এটা বেলেগ কৰাৰ সাহস বা চিন্তা কিন্তু খুব কম মানুহৰ আহে, আৰু সেইবিলাক মানুহে চিনি পায়। যোনে নদীৰ সোঁতৰ লগত গৈ থাকে সেইবিলাক মানুহক চিনি নাপায়। সোঁতৰ লগত চলা মানুহ বহুত আছে, কিন্তু যি সোঁতৰ পৰা অলপমান ছাইড লাগি কিনে বেলেগ হৈ যায়, চব মানুহৰে চকু সেই ছাইড লাগি যোৱা মানুহজনৰ ওপৰত পৰিব। তেওঁ বেয়া কাম কৰিও ছাইড লাগি যাব পাৰে, ভাল কাম কৰিও। তো বেয়া কাম কৰি ছাইড লাগিলেও মানুহে জানিব, কিন্তু মানুহে তেওঁক মানে ঘৃণা কৰিব।
কিন্তু ভাল কাম কৰি চাইড লাগি গ'লে তেতিয়াহ'লে কিন্তু মানুহে তেওঁক ভাল দৃষ্টিৰে চাব হয়নে চ' এইদৰে আমি লেচনটো কমপ্লিট কৰিলোঁ যদি লেচনটো বুজি পোৱা নাই কিবা ক'ব লগা আছে ক'বা মোক আৰু যদি ভাল লাগিছে তেতিয়াও জনাব পাৰা লেচনটো বুজি পাইছা নে নাই মোক জনাব পাৰা অ'কে থেংক ইউ